যেতিয়া আপোনালোকে নিজৰ বাইক সাৰ্ভিসিং কৰিব লাগিলে এনি বাইক যিকোনো বাইক হোক ৰয়েল এনফিল্ড হোক KTM হোক या বাজাজ পালসাৰ হোক যিকোনো বাইক হোক সাৰ্ভিসিং কৰাৰ আগত এইটো প্ৰথম দি ল'ব দেই এইটোৰ প্ৰসেসটো এনেকুৱাকৈ হ'ল মই আপোনাক বুজাইছোঁ এইটো হৈ গ'ল ইঞ্জিন ফ্লাছ ইঞ্জিন অইলটো যেতিয়া ডাউন দিব মতলব ডাউন দিয়া আগত আপুনি এইটো ভৰাই ল'ব ঠিক আছে ইয়াতে পিছত আপুনি দেখিব পাৰে ইয়াত কেনেকৈ মেনুৱেল ৰিজাল্টটো লিখা আছে ঠিক আছে 50 ml থাকে ইঞ্জিন ফ্লাছটো ঠিক আছে তো ইঞ্জিন অইলটো তাৰপিছত আপুনি কি কৰিব ইঞ্জিন অইলটো যেতিয়া আপুনি ডাউন দিয়া আগতে এইটো প্ৰথম কেপটো খুলি কিনে ভৰাই ল'ব ঠিক আছে তাৰপিছত 15 মিনিট বাইকখন ষ্টাৰ্ট কৰি থ'ব আইডলত ঠিক আছে 15 মিনিট বাইকখন ষ্টাৰ্ট কৰি থ'ব তাৰপিছত যেতিয়া আপুনি বাইকখন ষ্টাৰ্ট কৰি যেতিয়া ইঞ্জিন অইলটো ডাউন দিব না তেতিয়া কি হ'ব যে আপোনাৰ যেতিয়া ইঞ্জিন অইল ডাউন দিব যিমান ইঞ্জিনৰ ভিতৰত লেতেৰা থাকে গোটেইখিনি ডাষ্ট যিমান থাকে সব উলাই দিব এটোৰ MRP আছে আপোনাৰ 200 रुपीस ঠিক আছে মাৰ্কেটত আপুনি এটো 10-20 টকা কমত সস্তাত পাই যাব ঠিক আছে আৰু এনেকুৱা ইনফৰমেশন পাব হলে পেজটো লাইক কৰিব ইউটিউবত চাই আছে যদি সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু বাকি ধন্যবাদ